এতিয়াৰ পৰা অসমৰ মছজিদত পাতিব নোৱাৰিব ধৰ্মীয় সভা বা জলসা পাতিব নোৱাৰিব ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু সমান্তৰালকৈ লাউড স্পিকাৰ বজাব নোৱাৰিব আৰু বহিৰাষ্ট্ৰৰ পৰা ইছলামিক বক্তা এতিয়া নিষিদ্ধ ঘোষণা কৰা হৈছে মুছলমান সমাজে গ্ৰহণ কৰিছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত পুনৰলৈ কৈছো অসমত নিষিদ্ধ কৰা হৈছে বাংলাদেশৰ ইছলামিক বক্তা বাংলাদেশৰ বা বহিৰাষ্ট্ৰৰ ইছলামিক বক্তা সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰা হৈছে আৰু এইদৰে এতিয়া বৰ্জন কৰিবলৈ অসমৰ মুছলমান সমাজে এতিয়া আহ্বান জনোৱা পৰিলক্ষিত হৈছে পুনৰলৈ কৈছো অসমত নিষিদ্ধ বাংলাদেশৰ ইছলামিক বক্তা আৰু সমান্তৰালকৈ প্ৰতিটো মছজিদত বা মহল্লাত পাতিব নোৱাৰিব কোনো ধৰ্মীয় সভা জলসা পাতিব নোৱাৰিব ধৰ্মীয় সভা পাতিব নোৱাৰিব আৰু কিহৰ বাবে আসলে এই ধৰ্মীয় সভা বা জলসা এতিয়া ব্যৱসায়ত পৰিণত হৈছে আৰু যাৰ বাবে এই সিদ্ধান্ত এতিয়া গ্ৰহণ কৰা হৈছে প্ৰতিটো মছজিদত প্ৰতিটো মহল্লাত এতিয়া ধৰ্মীয় সভা বা জলসা পাতিব নোৱাৰিব আৰু সমান্তৰালকৈ ধৰ্মীয় সভাত যিসমূহ বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় যে মাইক আসলে লাউড স্পিকাৰ ব্যৱহাৰ কৰা হয় এই লাউড স্পিকাৰ এতিয়াৰ পৰা ব্যৱহাৰ কৰিব নোৱাৰিব ইতিমধ্যে ডাঙৰ সিদ্ধান্ত এতিয়া গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে উলামা ঐক্য মঞ্চ অসমৰ তৰফৰ এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে পুনৰলৈ কৈছো প্ৰতিটো মহল্লা বা মছজিদত এতিয়াৰ পৰা পাতিব নোৱাৰিব ধৰ্মীয় সভা অথবা জলসা পাতিব নোৱাৰিব আৰু এই ধৰ্মীয় সভা বা জলসাসমূহ এতিয়া ব্যৱসায়ত পৰিণত হৈছে সেই কথা ইতিমধ্যে উল্লেখ কৰিছে আৰু যাৰ বাবে এতিয়া এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মাদ্ৰাছাৰ ছাত্ৰৰ জৰিয়তে চান্দা তুলিব নোৱাৰিব চান্দা কালেকশ্যন কৰিব নোৱাৰিব মাদ্ৰাছা ছাত্ৰৰ জৰিয়তে এই সিদ্ধান্ত এতিয়া গ্ৰহণ কৰা হৈছে অসমৰ মহল্লা বা মছজিদত এতিয়াৰ পৰা এইদৰে ধৰ্মীয় সভা জলসা নিষিদ্ধ ঘোষণা কৰা হৈছে আৰু ধৰ্মীয় সভাত লাউড স্পিকাৰ ব্যৱহাৰ কৰিব নোৱাৰিব বুলি কোৱা হৈছে আৰু এই কথা জনাইছে ইতিমধ্যে উলামা ঐক্য মঞ্চ অসমৰ তৰফৰ পৰা জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই ন্যায়ৰ দাবী জনাইছে আৰু সমান্তৰালকৈ উল্লেখ কৰিব লাগিব এই ধৰণে ইতিমধ্যে এই ইছলামিক বক্তাবাদ বহিৰাষ্ট্ৰৰ পৰা ইছলামিক বক্তাক ইতিমধ্যে সম্পূৰ্ণ নিষিদ্ধ ঘোষণা কৰা হৈছে পুনৰলৈ কৈছো নগাঁৱৰ কচুৱাত উলামা ঐক্য মঞ্চ অসমৰ এক সংবাদমেল এইদৰে আয়োজন কৰা দেখিবলৈ পোৱা গৈছে আৰু এই সংবাদমেলত এই কথা উল্লেখ কৰা হৈছে অসমত ধৰ্মীয় জলসা বা সভা অনুষ্ঠিত কৰাৰ সময় যেটো সমাগত গতিকে এই ধৰ্মীয় জলসা বা সভাসমূহত বহিৰাষ্ট্ৰৰ ইছলামিক বক্তাক এতিয়া সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰা হৈছে আৰু লগতে বৰ্জন কৰিবলৈ অসমৰ মুছলমান সমাজক এতিয়া আহ্বান জনাইছে উলামা ঐক্য মঞ্চ অসমৰ তৰফৰ পৰা আৰু এইদৰে সংবাদমেল সম্বোধন কৰিছে আৰু এই সংবাদমেল সম্বোধন কৰি এনেধৰণে আসলে এই কথা উল্লেখ কৰিছে যে লাউড স্পিকাৰ বজাব নোৱাৰিব ধৰ্মীয় সভা পাতিব নোৱাৰিব জলসা পাতিব নোৱাৰিব কিয়নো ই এক ব্যৱসায়ত পৰিণত হৈছে আৰু যাৰ বাবে এক সিদ্ধান্ত এতিয়া গ্ৰহণ কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত কিছু মন্তব্য আছে আগবঢ়াইছোঁ সকলক মই অভিনন্দন জ্ঞাপন কৰিছোঁ আপোনালোকৰ জৰিয়তে মই উলামা ঐক্য মঞ্চ অসমৰ তৰফৰ পৰা গোটেই অসমবাসী মুছলমান সমাজক অৱগত কৰাবলৈ বিচাৰিছোঁ যে উলামা ঐক্য মঞ্চই যোৱা বাৰ্ষিক অধিৱেশনত এটা ৰেজুলেশ্যন পাছ কৰিছিল সেই ৰেজুলেশ্যনৰ পাছৰ মাজত আছিল বহিৰাষ্ট্ৰৰ পৰা মৌলানাসকলক বা ধৰ্মীয় পণ্ডিতসকলক মাতি আনি অসমৰ মাজত তেওঁলোকক নিমন্ত্ৰণ দি ওয়াজ নচিহত কৰিবৰ কাৰণে ধৰ্মীয় জলসা কৰিবৰ কাৰণে উলামা ঐক্য মঞ্চৰ তৰফৰ পৰা তেওঁলোকক বৰ্জন কৰিছে অসমৰ মুছলমান সমাজক আমি এই আহ্বান জনাওঁ যে বহিৰাষ্ট্ৰৰ পৰা যিসকল ব্যক্তিক আমন্ত্ৰণ দি আনি অসমৰ মাজত জলসাৰ মাজত পাৰ্টিচিপেট কৰিবৰ কাৰণে বক্তাসকলক আনি তেওঁলোকৰ বক্তৃতা শুনিবৰ কাৰণে উলামা ঐক্য মঞ্চৰ তৰফৰ পৰা তেওঁলোকক বৰ্জন কৰা হৈছে বৰ্জন কৰিবৰ কাৰণে আহ্বান জনোৱা হৈছে যাতে তেওঁলোকে গাঁৱে ভূঞে মছজিদে যিকোনো ঠাইৰ মাজতেই একেটা অঞ্চলৰ মাজতেই 2-4 কিলোমিটাৰ একেটা দিনৰ মাজতেই তেওঁলোকক আনি জলসা কৰিবৰ কাৰণে অনুমতি নিদিবৰ কাৰণে সচেতন ব্যক্তিসকলে সচেতন সমাজে তেওঁলোকক বৰ্জন কৰিব লাগে দ্বিতীয় কথা হ'ল যে এখন সমাজৰ মাজত কেইবাটাও জলসা দি প্ৰতিটো বছৰে য'ত মছজিদৰ মাজত তবলিগী জমাতৰ মানুহসকলে ওয়াজ নচিহত কৰে ধৰ্মীয় ওয়াজ শুনিবৰ কাৰণে মানুহৰ যথেষ্ট হয় সেই বুলি প্ৰতিটো মছজিদৰ মাজত প্ৰতিটো মহল্লাৰ মাজতেই 2-3 কিলোমিটাৰৰ মাজত জলসাবোৰ নাপাতিবৰ কাৰণে আমি আহ্বান জনাইছোঁ যাতে এওঁলোকৰ পৰা সাৱধান হৈ থাকিবৰ কাৰণে যে যধে মধে এইটো এটা বিজনেছত পৰিণত হৈছে
কেম্পেইনিং কৰি তেওঁলোকে চান্দা কালেকশ্যন কৰি সমাজৰ মাজত এটা বিশৃংখলা সৃষ্টি কৰিছে 1 ঘণ্টাৰ কাৰণে ৱাজ কৰিবৰ কাৰণে 1 লাখ টকা বিদেশী ৰাষ্ট্ৰৰ পৰা এজন পণ্ডিতক বা জনাবক আনি ৱাজ কৰিবৰ কাৰণে আমাৰ অসমৰ ভাৰতবৰ্ষৰ বহুত আলিম উলামাসকল আছে মুফতিয়ান কেৰাম আছে তেওঁলোকক আনিব পাৰে তেওঁলোকক আনি ৱাজ নচিহত কৰাব পাৰে কিন্তু বহিৰাষ্ট্ৰৰ পৰা মৌলানাসকলক আনি নিমন্ত্ৰণ দি আমাৰ অসমত যে নানে বুলি আমি এইটো বৰ্জন কৰিছোঁ আৰু অসমৰ মুছলমান সমাজে তেওঁলোকক বহিষ্কাৰ কৰিবৰ কাৰণে বৰ্জন কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ যে আমাৰ সমাজৰ মাজত প্ৰচলিত যিসকল মাদ্ৰাছাসমূহ আছে তেওঁলোকৰ নিযুক্তি দিয়া কালেক্টৰসকল যদি আছে তেওঁলোকৰ নিৰ্দিষ্ট পত্ৰ দি কালেক্টৰসমূহ অসমৰ মাজত কালেকশ্যন কৰিবলৈ পঠিয়াব লাগে নহ'লে অন্যথাই তেওঁলোকক দেখা গৈছে বিভিন্ন ডুপ্লিকেট ৰচিদ লৈ সমাজৰ মাজত চান্দা কালেকশ্যন কৰিবলৈ ওলাই আৰু আমাৰ হাতত ধৰা পৰে মানুহে আমাক অভিযোগ জনায় যে তেওঁলোকৰ অৰিজিনেল চাৰ্টিফিকেট নাই কোনো মাদ্ৰাছাৰ তেওঁলোকক নিযুক্তি কৰা নাই নিযুক্তি পত্ৰও নাই সেইবিলাক লৈ তেওঁলোকে অসমৰ মাজত চান্দা কালেকশ্যন কৰিছে আৰু মই অসমৰ মুছলমান সমাজক এইটোও জনাব বিচাৰিছোঁ যে মাদ্ৰাছাসমূহৰ যিবিলাক ছাত্ৰসকল আছে তেওঁলোকক দি কালেকশ্যন কৰিবৰ কাৰণে যাতে নপঠিয়ায় আৰু এইটোও হ'ব লাগে যাতে মুছলমান সমাজে এই বিষয়ে অলপমান সচেতন হৈ থাকিব লাগে তৃতীয়তে আমি ক'বলৈ বিচাৰিছোঁ যে আমাৰ জাতীয় সম্পদ অসমৰ সম্পদ জুবিন গাৰ্গৰ বিষয়ে আমি উচিত তদন্ত বিচাৰিছোঁ যাতে অতি সোনকালে দোষী ব্যক্তিক সাব্যস্ত কৰি তেওঁক শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি ন্যায় বিচাৰিছোঁ আমাৰ এটা সম্পদ আছিল এই সম্পদক আমি উলামা ঐক্য মঞ্চৰ তৰফৰ পৰা আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ গভীৰ শোক প্ৰকাশ কৰিছোঁ আজি আমি এই কথাখিনি আপোনালোকৰ মাধ্যমত গোটেই অসমবাসীক জনাইছোঁ মই আৰু এটা কথা অসমবাসী মুছলিম সমাজক মই জনাব বিচাৰিছোঁ যে এই ধৰ্মীয় সময়সূচী কেতিয়া হ'ব লাগে বেছিভাগেই দেখা গৈছে যে অসমৰ মাজত যেতিয়া মেট্ৰিক পৰীক্ষা চলি থাকে বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা চলি থাকে সেই সময়ৰ মাজত লাউড স্পীকাৰ দি ডাঙৰকৈ ৰাতিৰ 12টা-1টা বজালৈকে ৱাজ নচিহত কৰি থাকে এইবিলাক এই সময়ৰ মাজত মেট্ৰিক পৰীক্ষা যেতিয়া চলি থাকে ইয়াৰ পৰা আপ টু হায়াৰ ছেকেণ্ডেৰীলৈকে এই ডিউৰিং দিছ এক্সামিনেশ্যনৰ যিটো পিৰিয়ড থাকে এই পিৰিয়ডৰ মাজত গোটেই অসমৰ মাজত ক'তো ধৰ্মীয় সভা বা ধৰ্মীয় জলচা কায়েম কৰিব নোৱাৰে তেওঁলোকে পাতিব নোৱাৰে যদিও পাতে লাউড স্পীকাৰ লৈ অসমৰ মাজত কেতিয়াও দিয়া নহ'ব আৰু যদি এইবিলাক তেওঁলোকে কৰে তেনেহ'লে আমি প্ৰশাসনৰ আশ্ৰয় ল'ম আমি প্ৰশাসনৰ ওচৰত আমি কাষ চাপিম আৰু আমি একশ্যন ল'বলৈ বাধ্য হ'ম আমি আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ উলামা ঐক্য মঞ্চ অসমৰ তৰফৰ পৰা মই উলামা সমাজকৰ্মী তথা সচেতন ৰাইজক মিনতি সহকাৰে জনাইছোঁ যে আমাৰ সমাজত বহুত দেখা যায় টমটম লৈ অটো লৈ মাইকেৰে কালেকশ্যন কৰি থাকে কেতিয়াবা দেখা যায় ছাত্ৰৰ জৰিয়তে কালেকশ্যন কৰা হয় এইবোৰ ইছলামী দৃষ্টি ও মানুহৰ দৃষ্টিটো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত